স্টুডিওত মৰস্মিতা গোস্বামী এতিয়া বিতং খবৰ কৰোনাৰ পৰা ৰক্ষা পাবলৈ ৰাজ্য চৰকাৰে দিয়া এছঅপি পালন কৰক নহলে ৰাইজৰ স্বাৰ্থত আমি কঠোৰ হ'ব লাগিব খানাপাৰা ষ্টাফ কলেজত অনুষ্ঠিত হোৱা সৰ্বদলীয় বৈঠকত এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৰ্বদলীয় বৈঠকত সকলো দলে চৰকাৰ সহযোগ কৰাৰ আশ্বাস দিছে দিনে নিশা হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ সকলোৱে কাম কৰিছে ৰাইজে স্বাস্থ্য বিভাগে দিয়া নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে राज्य सरकारे आमार जिबिलाक स्वास्थ्य विभागर द्वारा नीति निर्देशना प्रेरण करा होइছে प्रतिगराकी नागरिকক निखुटभावे पालन करार निमित्ते এইবিলাক যেন प्रतिगराकी नागरिके निखुटभावे पालन करे कारण आमार स्वास्थ्य विभागर तरफर পৰা যিখিনি তৎপৰতাৰে জনসাধাৰণক উন্নত মানদণ্ডৰ চিকিৎসা আগবঢ়োৱাৰ নিমিত্তে পদক্ষেপ গ্ৰহণ কৰিছে ইয়াৰ বাবে আজি আমি এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হৈছো কিন্তু সকলোৰে ক্ষেত্ৰতে সীমাবদ্ধতা আছে এই কথা জনসাধাৰণে উপলব্ধি কৰিব লাগিব মননে উপলব্ধি কৰিব লাগিব কিন্তু আগন্তুক দিনত বৰ্তমান গোটেই দেশজুৰি যেটো সিচুৱেচন হৈছে এই সিচুৱেচনৰ প্ৰতি লক্ষ্য ৰাখি আমি বিশেষভাৱে সজাগতা অৱলম্বন কৰিব লাগিব পৰিষ্কাৰকৈ থকা সামাজিক দূৰত্ব অটুট ৰাখি মাস্ক পৰিধান কৰা এই কথাবিলাক যদি প্ৰতিগৰাকী নাগৰিকে নিখুঁতভাৱে মানি চলে আৰু চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা এছঅপি নীতি নিৰ্দেশনা এই সকলোবিলাক কথা যদি মানি চলে তেতিয়া নিশ্চিতভাৱে আমি পৰিত্ৰাণ পাম এটা কথা স্পষ্ট কাৰণ পৰিস্থিতিটো আমি চম্ভালিব লাগিব পৰিস্থিতি চম্ভালিব লগা হ'লে সকলোৱে সহযোগ কৰিব লাগিব চৰকাৰে কোনো জাপি দিয়া সিদ্ধান্ত নহয় আমি যিবিলাক পদক্ষেপ লৈছো ৰাইজক এই সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ বাবেই লৈছো এতিয়ালৈকে তেনে ধৰণৰ কোনো পৰিস্থিতি উদ্ভৱ হোৱা নাই আৰু আমি অসমৰ ৰাইজক আহ্বান জনাওঁ লকডাউন ঘোষণা কৰাৰ পৰ্যায়লৈকে যাতে পৰিস্থিতিৰ সৃষ্টি নকৰে और एबार অধিক শক্তিশালী ৰূপত আহিছে মহামাৰী কৰোনা ৰাজ্যৰ ডাবল মিউটেন্ট ৰূপত আহিছে মহামাৰী কোভিড ডিব্ৰুগড় বিমান বন্দৰত পোহৰলৈ আহিছে এই তথ্য ইউকে আৰু কেলিফৰ্নিয়াৰ মিলি এই ভাইৰাছ ভাৰতত সৃষ্টি হৈছে ক্ৰছ হৈ ডাবল মিউটেন্ট হৈছে মহামাৰী কোভিড ইয়াৰ জন্মস্থান হৈছে মহাৰাষ্ট্ৰৰ পৰা অসমত হিপাইছে ডাবল মিউটেন্ট সংবাদমেলত এই কথা ঘোষণা কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি যি ইণ্ডিয়ান ডাবল মিউটেন্ট কোভিড আহিছে সেই ডাবল মিউটেন্ট থকা কোভিড পেচেণ্ট আমি ধৰাত পেলাইছোঁ অৰ্থাৎ জিনমিক সিকুৱেন্সত ওলাইছে যে ডিব্ৰুগড়ত ডাবল মিউটেন্ট কোভিড ৰোগ আহিছে বা তেনেকুৱা পজিটিভ ৰোগী ধৰাত পৰিছে আৰু এই ডাবল মিউটেন্টটো খুব বেছি সোনকালে স্প্ৰেড হয় আৰু ই যথেষ্ট ভয়াৱহ যাক আমি B1617 বুলি কওঁ সেইকাৰণে মই ৰাইজক কোভিডৰ ওপৰত আৰু বেছি সতৰ্ক হৈ থাকিবলৈ অনুৰোধ কৰিছোঁ কাৰণ ডাবল মিউটেন্ট ইজ ভেৰি ভেৰি ডেঞ্জাৰাছ অসমত ইউকে ষ্ট্ৰেইন আহিছিল এটা ডাবল মিউটেন্ট ষ্ট্ৰেইনো আজি ICMR ধৰাত পেলাইছে সেইকাৰণে মই ভাবোঁ যে সতৰ্কতা থাকিবই লাগিব ৰাইজ সতৰ্ক হ'বই লাগিব তাৰ কোনো বিকল্প নাই এই মুহূৰ্তত আমাৰ সকলো ঠিক আছে অক্সিজেন সাপ্লাই ঠিক আছে ৰেমডিচিভিৰ ঠিক আছে ICU আমাৰ লগত আছে কিন্তু পৰিৱেশত কিমান ভয়াৱহ হয় যদি অগণন মানুহ পেচেণ্ট হয় তেতিয়াহ'লেতো নাটনি হ'ব কিন্তু বৰ্তমানলৈকে আমাৰ কোনো নাটনি নাই অক্সিজেনৰ পৰা ৰেমডিচিভিৰৰ পৰা ICU বেডলৈকে আজিৰ দিনত আমাৰ কোনো নাটনি নাই আজি ধীৰেনপাৰা যিখন আমাৰ হস্পিটেল আছিল তাক আজি আমি ফুল্লি কোভিড হস্পিটেললৈকে ৰূপান্তৰ কৰিছোঁ আৰু সেই ধৰণে গুৱাহাটীৰ বিভিন্ন হস্পিটেলসমূহক আমি সৰু সজাইত আজিৰ পৰা কোভিড চেণ্টাৰ আৰম্ভ হ'ব খানাপাৰাত 100 বেডেড কোভিড ICU এটা বনোৱাৰ পৰিকল্পনা হৈ আছে গতিকে পেচেণ্ট এতিয়ালৈকে আমি ৰিফিউজ কৰিবলগীয়া হোৱা নাই পেচেণ্ট আমি সিট দি আছোঁ আৰু মই ভাবোঁ যে বহুত বেছি পেচেণ্ট আহি নগ'লে আমি মেনেজ কৰি থাকিব পাৰিম কিন্তু যোৱাকালিতো গুৱাহাটীত 150 মান পেচেণ্ট কমিছেও গতিকে দেখা যাওক কি ধৰণে পৰিৱেশটো আগবাঢ়ে মই দেখা পাইছোঁ যে পেচেঞ্জাৰ বাহিৰৰ পৰা অহা কমি আহি আছে কিমান নিউট্ৰেলাইজ হয় তাকে আমি চাব খুজিছোঁ আৰু এতিয়া আমি এটা SOP দিছোঁ কালিৰ পৰা যে 7 দিন হোম কোৱাৰেণ্টাইন লাগিব
ডাবল মিউটেণ্টটো হ'ল যে কোভিডৰ পৰা মিউটেণ্ট হয়, তাৰমানে প্ৰথম হ'ল কোভিড চাৰ্জ কভ যিটো প্ৰথম, তাৰ পৰা মিউটেণ্ট হ'ল UK মিউটেণ্ট, ব্ৰাজিল মিউটেণ্ট ষ্ট্ৰেইন, UK ষ্ট্ৰেইন, ব্ৰাজিলিয়ান ষ্ট্ৰেইন, কেলিফৰ্ণিয়া ষ্ট্ৰেইন। এতিয়া ইণ্ডিয়াত এবিধ ষ্ট্ৰেইন ওলাইছে য'ত দুটা ষ্ট্ৰেইন কম্বাইন হৈ এটা ষ্ট্ৰেইন হৈছে, তাৰমানে UK আৰু কেলিফৰ্ণিয়া ষ্ট্ৰেইন দুটা লগ লাগি এটা নতুন ষ্ট্ৰেইন হৈ গৈছে, গতিকে তাৰ কেৰেক্টাৰটো আৰু বেলেগতকৈ। এফালে চৰকাৰ গঠনৰ দাবী, আনফালে প্ৰাৰ্থী বিক্ৰী যোৱাৰ ভয় বিৰোধী মহাজোঁটৰ। AUDFৰ পিছত এইবাৰ কংগ্ৰেছে নজৰবন্দী কৰিলে নিজৰ প্ৰাৰ্থীক। হৰ্চ ট্ৰেডিঙৰ আশংকাত সোণাপুৰৰ দিচাং ৰিজৰ্টৰ 70টা কোঠাত প্ৰাৰ্থীসকলক ৰখাৰ ব্যৱস্থা কৰিছে কংগ্ৰেছে। সোণাপুৰত কংগ্ৰেছৰ আস্থাবল, দিচাং ৰিজৰ্টত নজৰবন্দী কংগ্ৰেছ প্ৰাৰ্থী। 2 মেলৈকে বুক 70টা কোঠা। এফালে চৰকাৰ গঠনৰ দাবী, আনফালে প্ৰাৰ্থী বিক্ৰী যোৱাৰ ভয়। হৰ্চ ট্ৰেডিঙক লৈ এতিয়াও কম্পমান হৈ আছে বিৰোধী মহাজোঁট। হয়, আমি ভয় খাইছোঁ, চিন্তিত হৈছোঁ। একমাত্ৰ অসমৰ ৰাইজক সন্মান জনাই সেইকাৰণে আমি একত্ৰিত হৈছোঁ ইয়াত। হৰ্চ ট্ৰেডিঙৰ আশংকাত AUDFৰ পিছত এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থীসকলক কৰা হৈছে নজৰবন্দী। ভয়ত নহয়, এইটো ভয়তটো প্ৰশ্নটো নহয়, কিন্তু মহাজোঁটৰ চৰকাৰখন যাতে ভালকৈ বনাব পাৰি, গঠন কৰিব পাৰি, কোনো যাতে অসুবিধা দিব নোৱাৰে, তাৰ কাৰণে এইটো প্ৰিকশ্যন লোৱা। আজিৰে পৰা কংগ্ৰেছৰ নতুন আস্থাবলত পৰিণত হৈছে সোণাপুৰৰ দিচাং ৰিজৰ্ট। নিৰ্বাচনৰ ফলাফলৰ দিনালৈকে ৰিজৰ্টখনত নজৰবন্দী কৰি ৰখা হ'ব প্ৰাৰ্থীসকলক। হৰ্চ ট্ৰেডিঙৰ পৰা প্ৰাৰ্থীসকলক বচাবলৈ এই পদক্ষেপ লৈছে কংগ্ৰেছ নেতৃত্বই। বিজেপিকতো ভয় কৰিবই লাগিব, কাৰণ বিজেপিয়ে কেইবাখনো ৰাজ্যত হৰ্চ ট্ৰেডিং কৰি চৰকাৰ ভঙা ফটা কৰিছে। আমাৰ ভয় থাকিবই, আৰু সেইকাৰণে আমি কিছু সাৱধানতা লোৱা প্ৰয়োজন। কেৱল হৰ্চ ট্ৰেডিঙে নহয়, যোৱা 17 তাৰিখে কিৰণচি গ্ৰেণ্ডত যিখিনি মিটিং হৈছিল তাত এইটো প্ৰশ্ন হৈছিল, হৰ্চ ট্ৰেডিঙৰ সম্ভাৱনাক আমি অস্বীকাৰ কৰা নাই। বিজেপিৰ তেওঁলোকৰ কোনো সংবিধান নামানে, তেওঁলোকে মানে জোৰ জবৰদস্তি চব চলাই থাকে তেওঁলোকৰ গভৰ্ণমেণ্ট, গতিকে আমি চব ইউনাইটেড হৈ আছোঁ। কংগ্ৰেছৰ প্ৰাৰ্থীসকলক ৰাখিবলৈ 2 মেলৈকে বুক কৰিছে ৰিজৰ্টখনৰ 70টা কোঠা। কিন্তু দিচাং ৰিজৰ্টত এই 10 দিন কি কৰিব কংগ্ৰেছ প্ৰাৰ্থীসকলে? খেলা ধূলাৰ ব্যৱস্থা কৰিছে আৰু চুইমিং পুল ব্যৱহাৰ কৰিব নিদিয়ে কৰোণাৰ কাৰণে, কিন্তু জিম আছে বুলি কৈছে, অলপ জিম চিম মাৰিম, বডি চডি অলপ বহাব মন আছে। দাইল চব্জি এইবোৰ বেছি খাব মন আছে, ভাতটো কমটি খাম। 2 পেক ওলাইছে আৰু 6 পেক ওলাব মন আছে। যিয়েই নহওক, নিৰ্বাচনৰ ফলাফল ঘোষণাৰ প্ৰাক্ষণত হৰ্চ ট্ৰেডিঙক লৈ কিয় অধিক শংকিত হৈ উঠিছে কংগ্ৰেছ AUDF? কুঞ্জলতা কপৌফুল ফুলি আছে, নাচনী ভণ্টিক ঢুলিয়াই মাতি আছে, নাযাওঁ বুলি নকবা বেয়া পাব। ভাস্কৰ জ্যোতি হাজৰিকাৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজনৈতিক মহলৰ লগতে বিভিন্ন মহলত ব্যাপক চৰ্চা লাভ কৰিছে। এই মুহূৰ্তত আমি দিচাং ৰিজৰ্টলৈ যাব বিচাৰিছো। ভাস্কৰ জ্যোতি হাজৰিকা আমাৰ সতীৰ্থ সাংবাদিক তাত উপস্থিত আছে। ভাস্কৰ, আপুনি জনাওক যে 10টা দিনৰ বাবে বুক কৰা হৈছে দিচাং ৰিজৰ্ট, আৰু ইতিমধ্যে উল্লেখ কৰিছে বিভিন্নজনে যে তাত তেওঁলোকে মহাজোঁটৰ চৰকাৰখন যাতে সবল ৰূপত এইবাৰ ৰাখিব পাৰে দিছপুৰত, তাৰ বাবে তেওঁলোকে তাত আলোচনাত মিলিত হ'ব বা অন্যান্য প্ৰসংগ তাত আহি পৰিছে। গতিকে আপোনাৰ পৰা অধিক জানিব বিচাৰিছো এই প্ৰসংগ যে 10টা দিন তেওঁলোকক কেনেদৰে ৰখা হ'ব, এতিয়ালৈকে কিমান সংখ্যক প্ৰাৰ্থী গৈ দিচাং ৰিজৰ্টত গৈ উপস্থিত হৈছে, আৰু 10টা দিনৰ কেনেধৰণৰ প্ৰস্তুতি থাকিব এইবাৰ কংগ্ৰেছৰ? চাওক, কিছু সময় পূৰ্বে ৰিপুণ বৰা ডাঙৰীয়া পুনৰবাৰ হোটেল ৰিজৰ্টত প্ৰৱেশ কৰে, আৰু ৰিজৰ্টত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁ সংবাদ মাধ্যমৰ এটা কথা কয় যে যি ধৰণৰ এটা প্ৰশ্ন বা যি ধৰণৰ সকলোৰে মুখত ওলাই আছিল যে হৰ্চ ট্ৰেডিঙৰ প্ৰসংগ, তেওঁলোকে যেতিয়া সোধা হৈছিলে যে তেওঁলোকে হৰ্চ ট্ৰেডিঙৰ ভয়ত আচলতে এনেদৰে তেওঁলোকৰ প্ৰাৰ্থীসমূহক ইয়াত
যি নজৰত ৰাখিছে নেকি এই সম্পৰ্কত যেতিয়া সোধা হৈছিল তেওঁ কিন্তু একেমুখে এটা কথা উত্তৰ দিছিলে যে বিজেপিক তেওঁলোকে ভয় কৰে আৰু বিজেপিৰ আচলতে হৰ্চ ট্ৰেডিঙৰ মাষ্টাৰ মাইণ্ড হয় বুলি কৈছে আৰু সেয়ে তেওঁলোকে এনেদৰে তেওঁলোকৰ যিসমূহ দলীয় যিসমূহ প্ৰাৰ্থী সেই প্ৰাৰ্থীসমূহক ৰখাইছে কিন্তু কেৱল যে হৰ্চ ট্ৰেডিঙৰ ভয় সেয়াই নহয় তেওঁলোকে বিচাৰিছে যিহেতু তেওঁলোকে আগন্তুক যি বিধানসভাত বা আগন্তুক যি চৰকাৰ সেই চৰকাৰ তেওঁলোকে মহাজোঁট বন্ধনে গঠন কৰিব গতিকে তেনে ক্ষেত্ৰত তেওঁলোকৰ দলৰ আচলতে সাংগঠনিক নীতি বা সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ বাবে বা দলীয় যি কৰ্মকৰ্তাৰ মাজত বা যিসমূহ প্ৰাৰ্থী সেই প্ৰাৰ্থীসমূহৰ মাজত চাহ চিনাকিৰ পৰা আৰম্ভ কৰি সকলো বা যিটো কাউণ্টিং আহি আছে কাউণ্টিঙৰ দিনটোত তেওঁলোকে কেনেদৰে প্ৰস্তুত হ'ব তাৰ পৰা সমান্তৰালভাৱে বিভিন্ন দিশসমূহ তেওঁলোকে চাবৰ বাবে পৰ্যালোচনা কৰিবৰ বাবে তেওঁলোকে মিলিত হোৱা বুলিও ইতিমধ্যে ক'ব বিচাৰিছে যি নহওক ৭০টাকৈ কোঠা ইয়াত বুকিং কৰাইছে আৰু এক লাভ বিলাসৰ জীৱন ইয়াত তেওঁলোকে কটাব পাৰিব কাৰণ ইয়াত তেওঁলোকক বিভিন্ন ধৰণৰ ব্যৱস্থা ইয়াত কৰা দিয়া আছে বিশেষকৈ আমি পুৱাই কৈছিলোঁ তেওঁলোকে ফুটবল খেলিব পাৰিব ভলীবল খেলিব পাৰিব তেওঁলোকে বেডমিণ্টনৰ ব্যৱস্থা গ্ৰহণ কৰিছে ইয়াত জিমৰ ব্যৱস্থা গ্ৰহণ কৰিছে সকলো আছে তাৰোপৰি তেওঁলোকৰ মাজতে হ'ব কুইজ প্ৰতিযোগিতা হ'ব চিত্ৰাংকন প্ৰতিযোগিতা কৰা হ'ব বিভিন্ন ধৰণৰ যিসমূহ আচলতে ঘৰুৱা পৰিৱেশত তেওঁলোকে যেনেধৰণে থাকিব বিচাৰে সেই ধৰণৰ পৰিৱেশত তেওঁলোকক ৰখোৱা হ'ব যদিও বা ২৬ তাৰিখলৈ ৰখোৱাৰ কথা কোৱা হৈছে কিন্তু হয়তো তেওঁলোকক সেই দিন হয়তো বাঢ়িব পাৰে কাৰণ যিহেতু আমি জানিব পাইছোঁ যে যদিহে তেওঁলোকে ইয়াত এই বিগত এই ২৬ তাৰিখলৈ যদি তেওঁলোকে ইয়াত কোনো ধৰণৰ অসুবিধা নাপায় হয়তো তেওঁলোকক হয়তো অনাগত আৰু কিছুদিনলৈ ইয়াত ৰখাৰ সম্ভাৱনা আছে যি নহওক কিন্তু ৰাজ্যৰ ৰাজনীতিত আটাইতকৈ দুৰ্ভাগ্যৰ বিষয় বুলি মই কিয় কাৰণে কৈছোঁ কাৰণ এইসকল যিসকল নেতাক এই মুহূৰ্তত এই পণবন্দী কৰি ৰখা হৈছে হয়তো সেইসকল নেতাৰ ওপৰত তেওঁলোকৰ দলীয় যি শীৰ্ষ নেতৃত্ব সেই শীৰ্ষ নেতৃত্বৰ আস্থা বা বিশ্বাস নাই যাৰ বাবে বিশ্বাস নাই বাবে হয়তো আজি তাৰিখত এনেদৰে হোটেলৰ কোঠাত তেওঁলোকক আবদ্ধ কৰি ৰাখিব লগা হৈছে কাৰণ যদিহে তেওঁলোকৰ প্ৰতি বিশ্বাস বা আস্থা থাকিল হয় তেতিয়া স্বাভাৱিকতে কোনো ধৰণৰ হৰ্চ ট্ৰেডিঙৰ প্ৰশ্ন আহিব নোৱাৰে বা তেওঁলোকক ক্ৰয় কৰাৰ কোনো প্ৰশ্ন আহিব নোৱাৰে যাৰ ফলশ্ৰুতিত আজি এই মুহূৰ্তত দিচাং ৰিজৰ্টত এনেদৰে তেওঁলোকক আবদ্ধ কৰি ৰাখিব লগা হৈছে আটাইসমূহ প্ৰাৰ্থী এই মুহূৰ্তলৈ ৬৫জন প্ৰাৰ্থী অহা বুলি আমি জানিবলৈ পাইছোঁ হয়তো নিশাৰ ভাগলৈ ARDFৰ যিসমূহ একাংশ প্ৰাৰ্থী তেওঁলোকো ইয়াত আহি তেওঁলোকে ইয়াত মিলিত হ'ব আৰু ৩টা দিনত তেওঁলোকক ৩টা দিনত পৃথক বিষয়ৰ ওপৰত আলোচনা হ'ব বুলি ৰিপুণ বৰাদেৱে ইতিমধ্যে জানিবলৈ দিছে গতিকে যি নহওক আচলতে হৰ্চ ট্ৰেডিঙৰ যি ধৰণৰ প্ৰসংগ আছিল বা হৰ্চ ট্ৰেডিঙৰ যি ভয় বিজেপিক পৰা ভয় যে কংগ্ৰেছৰ আছে সেয়া নিশ্চিত সেয়া তেওঁলোকৰ মন্তব্য কৰিলে আৰু এইখিনিতে মই কৈ থওঁ প্ৰতিজন প্ৰাৰ্থীৰ নামত এদিনত ৬,০০০ টকাকৈ খৰচ কৰাৰ হিচাপৰ আমি জানিবলৈ পাইছোঁ অৰ্থাৎ প্ৰতিদিনে যদি তেওঁলোকক ৬,০০০ টকাকৈ খৰচ কৰা হয় এই বিগত এদিনত প্ৰায় ৫ লাখকৈ টকা তেওঁলোকৰ নামত ব্যয় কৰা হ'ব এই ৰিজৰ্টত গতিকে এটা হিউজ এমাউণ্ট অৰ্থাৎ এটা বৃহৎ টকাৰ ধনৰাশি ইয়াত তেওঁলোকে খৰচ কৰিব যি নহওক মই সামগ্ৰিক পৰিৱেশ পুনৰবাৰ মই দেখুৱাবলৈ চেষ্টা কৰিম এখনৰ পিছত বাহন সোমাই আছে ইয়াত তাৰোপৰি প্ৰতিজন প্ৰাৰ্থী যিসমূহ প্ৰাৰ্থী ইয়াত প্ৰৱেশ কৰিছে তেওঁলোকক ক'ভিড টেষ্ট কৰা হৈছে ক'ভিড টেষ্ট কৰি তেওঁলোকক ইয়াত সোমাবলৈ দিয়া হৈছে আৰু এই পৰ্যন্ত কিন্তু এজনো প্ৰাৰ্থীৰ পজিটিভ হোৱাৰ আমাৰ কোনো তথ্য আহি পৰা নাই কাৰণ সকলো প্ৰাৰ্থীৰ ৬৫জন প্ৰাৰ্থী আমি সোমোৱা বুলি আমি জানিবলৈ পাইছোঁ আৰু এই মুহূৰ্তত এনেদৰে এই পৰিৱেশ আমি দেখুৱালোঁ দিচাং ৰিজৰ্টৰ পৰা দিচাং ৰিজৰ্টত এতিয়া এনেদৰে যি পণবন্দী কৰি ৰখাব লগা হৈছে যে ৰাজ্যৰ ৰাজনীতিত হয়তো ইয়াতকৈ দুৰ্ভাগ্যজনক খবৰ হয়তো নহ'ব কাহানিও নোহোৱা আচলতে কোনেও হয়তো বিচৰা নাছিল যে কাৰণ সকলোৱে আপুনি মই যি ধৰণৰ সাধাৰণ নাগৰিক হিচাপে যি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰোঁ সকলোৱেতো ভাবোঁ যে এখন সুস্থ চৰকাৰ গঠন হ'ব আৰু এইসকলক লৈ আমি আমাৰ যি সপোন সেই সপোন দেখোঁ কিন্তু সেইসকল লোকৰে আজি এই অৱস্থা এনেদৰে তেওঁলোকৰ হোটেলত আচলতে বন্দী কৰি ৰখাব আছে বিক্ৰী হোৱাৰ ভয়ত একমাত্ৰ বিক্ৰী হোৱাৰ ভয়ত এনেদৰে ৰখাব লগা হৈছে ভাস্কৰ ARDF আৰু BPF প্ৰাৰ্থীও আছে BPFক সম্পূৰ্ণ সুকীয়াকৈ ৰখা হৈছে সেয়া ৰিপুণ বৰাদেৱে ইতিমধ্যে জানিছে বা জনাইছে সংবাদ মাধ্যমত ইয়াত কেৱল কংগ্ৰেছৰ প্ৰাৰ্থী আছে আৰু ২ এজন ARDFৰ প্ৰাৰ্থী হয়তো আহিব আৰু তেওঁলোককো ইয়াত আনিব বা তেওঁলোকে ইয়াত থাকিব বা তেওঁলোকৰ সৈতে কথা পাতিব যদিও ৭০জনকৈ আমাৰ জনাত ৭০টা কোঠা ইয়াত ব্যৱস্থা গ্ৰহণ কৰা হৈছে য'ত সকলো ইয়াত লাভ বিলাসৰ জীৱন কটাব পাৰিব সকলো ধৰণৰ সুবিধা তেওঁলোকে পাব ঘৰুৱা পৰিৱেশত তেওঁলোকে ঘৰত যেনেদৰে থাকে সেই ধৰণৰ পৰিৱেশ ইয়াত সজোৱা হৈছে সকলো খেল ধেমালিৰ পৰা আৰম্ভ কৰি সকলো ব্যৱস্থা থাকিব মই ইতিমধ্যে কৈছোঁ গতিকে ভিতৰত যিহেতু আমি পুৱাৰ পৰা আছিলোঁ পুৱাৰ পৰাই আমি দেখিবলৈ পাইছোঁ পুৱা ৯ বজাৰ পৰাই এই যিসমূহ প্ৰাৰ্থী সেই প্ৰাৰ্থীসমূহ আহিবলৈ ধৰিছিলে পুৱা প্ৰথমগৰাকী প্ৰাৰ্থী হিচাপে আহিছিলে ৰমেন বৰঠাকুৰ তেওঁ আহিয়ে আচলতে সংবাদ মাধ্যমত পোনপটীয়াভাৱে তেওঁ মুখ খুলিছিলে বা কৈছিলে যে হৰ্চ ট্ৰেডিঙৰ ভয়তে তেওঁলোক এনেদৰে আহিছে আৰু তাতকৈ ডাঙৰ বিষয় হৈছে ৰূপজ্যোতি কৰ্মী এটা কথা কৈছিল যে বিজেপিয়ে এতিয়াও আচলতে কংগ্ৰেছৰ বহু প্ৰাৰ্থীক ক্ৰয় কৰাৰ বাবে যুঁজা চলাই আছে কিন্তু ৰূপজ্যোতি কৰ্মীক হেনো তেওঁ ক্ৰয় কৰাৰ সাহস বা ক্ৰয় কৰাৰ সাহস কোনো বিজেপি দলৰ নাই আৰু গতিকে সেই ধৰণৰ মন্তব্য আগবঢ়াইছে
মোবাইল ফোনৰ আপুনি জনাইছিল যে ফোন হয়তো তেওঁলোকক ব্যৱহাৰ কৰিবলৈ দিয়া নহ'ব এই সন্দৰ্ভত কিবা জানিব পৰা গৈছে নেকি যেহেতু বহি জগতৰ সৈতে সম্পূৰ্ণভাৱে পৃথকে ৰখা হ'ব বা ইতিমধ্যে আপুনি জনাইছে যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি তেওঁলোকৰ বিশ্বাস নাই যেহেতু হৰ্চ ট্ৰেডিঙৰ বাবে তেওঁলোকে যিকোনো পৰ্যায়লৈ যাব পাৰে গতিকে ফোন দিয়া হ'বনে তেওঁলোকক ব্যৱহাৰ কৰিবলৈ আমি যিমানটো জানো হয়তো তেওঁলোকক ফোন তেওঁলোকৰ পৰা সম্পূৰ্ণ পৃথক কৰি ৰাখিব দিয়া হ'ব আৰু যদিহে পৰিয়ালৰ সৈতে কথা পাতিব বিচাৰে হয়তো তেওঁলোকৰ লাউড স্পীকাৰৰ জৰিয়তে তেওঁলোকে পৰিয়ালৰ সৈতে কথা পাতিব পাৰে হয়তো আমি সেয়া আমাৰ হাতত সেই তথ্য আহি পৰিছে কিন্তু আমি নিশ্চিত নহয় কাৰণ সেই সম্পৰ্কে আমি সুধিছিলোঁ যে তেওঁলোকক যে মোবাইল ফোন সম্পৰ্কত আপোনালোকক সম্পূৰ্ণ ইয়াত নজৰবন্দী কৰি ৰখা হ'ব তেনে ক্ষেত্ৰত আপোনালোকে মোবাইল ফোন হয়তো ইউজ কৰিব নোৱাৰিব কাৰণ গতিকে সেই ক্ষেত্ৰত কিন্তু প্ৰতিজন প্ৰাৰ্থীয়ে তেওঁলোকে আচলতে এক বিপৰীত উত্তৰ দিব চেষ্টা কৰিছিলে তেওঁলোকে তাৰ পৰা আঁতৰি যাব বিচাৰিছিলে গতিকে এটা কথা নিশ্চিত হয়তো তেওঁলোকক যেহেতু নজৰবন্দী কৰি ৰখা হৈছে গতিকে ফোন তেওঁলোকক ব্যৱহাৰ কৰিব দিয়া নহ'ব যদিও বা ফোন ব্যৱহাৰ কৰে হয়তো লাউড স্পীকাৰ সহায়ত বা তেওঁলোকে পৰিয়ালৰ সৈতে কথা পাতিব আন কাৰো সৈতে যোগাযোগ কৰিব নোৱাৰে কাৰণ আমি য'ত আছোঁ ইয়াত পিছফালৰ যিখন গেট সেই গেটেহে আচলতে প্ৰৱেশ কৰিব দিয়া আছে সন্মুখৰ গেট সম্পূৰ্ণ বন্ধ কৰি দিয়া আছে যাত তেওঁলোকে কোনো সাধাৰণ লোক ইয়ালৈ আহিব নোৱাৰে আৰু এই গেটেৰো কেৱল এই যিসমূহ প্ৰাৰ্থীৰ যিসমূহ পাষ্ট আচলতে ইতিমধ্যে ভিতৰৰ পৰা প্ৰদেশ কংগ্ৰেছে যিখন লিষ্ট দিছে সেই লিষ্টৰ মতেহে ইয়াত প্ৰৱেশ কৰিব দিয়া হয় দিচাং গেটৰ 4 নম্বৰ গেট আমি আছোঁ দিচাং গেটৰ এখন 4 নম্বৰ গেট আৰু 4 নম্বৰ গেটত এনেদৰে নিৰাপত্তাৰক্ষী নিয়োগ কৰা আছে যাতে যিসমূহ বাহনৰ পাছ থাকিব অৰ্থাৎ যিসমূহ ভিতৰৰ পৰা যিসমূহ প্ৰাৰ্থীৰ নাম দিয়া হ'ব সেই প্ৰাৰ্থীসমূহে ইয়াত প্ৰৱেশ কৰিব পাৰিব আৰু তাৰপিছত তাত তেওঁলোকে যাব পাৰিব গতিকে এনেকুৱা ধৰণৰ পৰিৱেশ ৰখা হৈছে যে সম্পূৰ্ণ তেওঁলোকক পলবন্দী কৰি ৰখা হৈছে কাৰণ কোনো পৰ্যায়ত যাতে বিজেপিৰ প্ৰলোভন বা বিজেপিৰ হাতত তেওঁলোকে বিক্ৰী হ'ব নোৱাৰে সেই ব্যৱস্থা গ্ৰহণ কৰিছে মই আকৌ কৈছোঁ যে ইয়াতকৈ লাজৰ বিষয় নাই কাৰণ সেইসকল প্ৰাৰ্থীক লৈ আমি সপোন দেখোঁ বা আমি আচলতে ভোটদান কৰি এইসকলক জয়ী কৰোঁ কিন্তু সেইসকল প্ৰাৰ্থী আছে দলীয় শিক্ষণ নেতৃত্বত তেওঁৰ ওপৰত বিশ্বাস নাই আৰু বিশ্বাস নথকাৰ ফল হিচাপে এয়া এনেদৰে এই যি ৰিজৰ্টত সেই ৰিজৰ্টত আবদ্ধ কৰি ৰাখিব লগা হৈছে ৰশ্মিতা ধন্যবাদ জনাইছোঁ ভাস্কৰ আপোনালৈ সোণাপুৰৰ ইয়াৰ দিচাং ৰিজৰ্টৰ পৰা ভাস্কৰে জনালে যে বৰ্তমান 70জনীয়া তালিকাৰ 65গৰাকী প্ৰাৰ্থী ইতিমধ্যে দিচাং ৰিজৰ্টত তেওঁলোকক তাত ৰখা হৈছে আৰু 10টা দিনত তেওঁলোকে কেনেধৰণে পৰিকল্পনা কৰিছে সেয়া ইতিমধ্যে ভাস্কৰে জনাইছে আৰু সমান্তৰালভাৱে তেওঁলোকৰ যি বহিৰ্জগতৰ সৈতে তেওঁলোকৰ যি সম্পৰ্ক সেয়া হয়তো এই 10টা দিন নাথাকিব যিহেতু যথেষ্ট তেওঁলোকক নজৰবন্দী কৰি তাত ৰখা হ'ব পৰিয়ালৰ লোকৰ সৈতেও হয়তো সময় সাপেক্ষে তেওঁলোকে কথা পাতিব পাৰিব কিন্তু ফোন তেওঁলোকক ব্যৱহাৰ কৰিবলৈ দিয়া হ'ব নে নাই এই সন্দৰ্ভত কোনো ধৰণৰ স্পষ্ট তথ্য তেওঁলোকে সংবাদ মাধ্যমৰ আগত সদৰি কৰা নাই তথাপিও আমি জনাইছোঁ যে দিচাং ৰিজৰ্টত এতিয়া নজৰবন্দী কৰি ৰখা হ'ব আগন্তুক 2 মেলৈকে 70টাকৈ কোঠা ইতিমধ্যে বুক কৰা হৈছে তাত আৰু কংগ্ৰেছৰ লগতে AUDFৰ হয়তো 2-3 গৰাকী প্ৰাৰ্থী তাত থকাৰ সম্ভাৱনা কিন্তু BPFৰ প্ৰাৰ্থীসকলক আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিছে সেয়া জনাইছে ইতিমধ্যে ৰিপুণ বৰাই খবৰ দিম চিটি 8 সময় হৈছে বিৰতিৰ বিমানবন্দৰত কোভিড টেষ্ট নকৰাকৈ পলাল 300 যাত্ৰী তাৰ পিছতে উদ্বিগ্ন জিলা প্ৰশাসনে 300 যাত্ৰীৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ কিন্তু ক'ত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা কাছাৰত হাহাকাৰ শিলচৰ বিমানবন্দৰৰ পৰা পলায়ন 300 বিমান যাত্ৰী কোভিড টেষ্ট নকৰাকৈ বৰ্হিৰাষ্ট্ৰৰ পৰা অহা লোকে পলায়ন কৰাক লৈ উদ্বিগ্ন জিলা প্ৰশাসন কাছাৰ জিলা প্ৰশাসনে 300 যাত্ৰীৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ শিলচৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰৰ ঘটনা বিমানবন্দৰটোত বুধবাৰৰ পৰা আৰম্ভ হৈছে কোভিড টেষ্ট কিন্তু চৰকাৰী নীতি নিৰ্দেশনা নামানি বিমানবন্দৰটোৰ পৰা কোভিড টেষ্ট নকৰাকৈ পলায়ন কৰে 300কৈ যাত্ৰীয়ে বিমান অৱতৰণৰ পিছতে কুম্ভীৰগ্ৰাম বিমানবন্দৰৰ পৰা শাৰী শাৰী গাড়ীৰে ততাতৈয়াকৈ পলায়ন কৰে যাত্ৰীসকলে इफेक्टिवली 6 फ्लाइट से 690 पैसेंजर हैं जिसमें 189 पैसेंजर्स टेस्ट किए गए थे उसमें से 6 पैसेंजर पॉजिटिव आए अराउंड 300 पीपल हैव मूव्ड आउट विदाउट गेटिंग देमसेल्व्स टेस्टेड शाउटिंग एट आवर पर्सनल मेरे पास में एग्जैक्टली मालूम है मेरे को कि ये कौन लोग हैं कहाँ रहते हैं इनका फोन नंबर क्या है ये क्या ईमेल आईडी यूज करते हैं एंड आई विल इनिशिएट क्रिमिनल एक्शन अगेंस्ट देम और ये एफआईआर जो है जो पुलिस को रिपोर्ट जाना है दिस विल बी डन কোভিড টেষ্ট নকৰাকৈ পলায়ন কৰা যাত্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে তৎপৰ হৈ পৰিছে কাছাৰ জিলা প্ৰশাসন শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰ নিউজ 18 অসম নৰ্থ ইষ্ট কোভিড টেষ্ট নকৰাকৈ পলায়ন কৰা 300 যাত্ৰীৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আমি পুনৰবাৰ সংযোগ স্থাপন কৰিছোঁ আমাৰ শিলচৰ সাংবাদিক অনিৰুদ্ধ লস্কৰ সৈতে অনিৰুদ্ধ আপোনাৰ কাষলৈ আহিছোঁ আৰু 100-200 নহয় প্ৰায় 300কৈ যাত্ৰী কেনেদৰে পলায়ন কৰিলে বিমানবন্দৰৰ পৰা কেনেদৰে সম্ভৱ হ'ল এই কথা
ঠিকই কথা এজন দুজন নহয় 300 যিটো হয় মানে আমি যোৱাকালি গোটেই দিনত 690 পেছেঞ্জাৰ শিলচৰ এয়াৰপৰ্টত নামিছে ইয়াৰ পৰা যিমানখিনি আগতে এটা প্ৰট'কল আছিলে কৰিমগঞ্জ বা হাইলাকান্দিৰ পেছেঞ্জাৰ ডাইৰেক্ট ডিষ্ট্ৰিক্টত যাব পাৰে আৰু খালি কাছাৰৰ টেষ্টিং আছিলে শিলচৰ এয়াৰপৰ্টত কিন্তু এইবাৰ এই নিয়মখন চেঞ্জ হৈছে এই নিয়মখন চেঞ্জ হোৱাৰ পিছত ইয়াতে কৰিমগঞ্জ হোক বা হাইলাকান্দি হোক বা কৰিমগঞ্জ হোক সব পেছেঞ্জাৰক এয়াৰপৰ্টত টেষ্টিং কৰিব লাগিব যিয়নো যিবিলাক পেছেঞ্জাৰ আহে কৰিমগঞ্জ তোমাৰ ফ্লাইটৰ পৰা হোক দিল্লীৰ পৰা আহি আছে মিজোৰামৰ পৰা তোমাৰ মুম্বাইৰ পৰা আহি আছে সেইবিলাক সব পেছেঞ্জাৰক চাব লাগিব টেষ্টিং কৰিব লাগিব কিয়নো সেইবিলাক ষ্টেটত বহুত কোভিড বাঢ়ি গৈছে সেইটো কাৰণে ৰাজ্য চৰকাৰে এইটো নিয়মাকৰণ যোৱাকালিৰ পৰা ষ্টাৰ্ট কৰিছিলে কিন্তু যোৱাকালি 690 পেছেঞ্জাৰ 7খন ফ্লাইটৰ পৰা ইয়াতে যেতিয়া ডিচেম্বৰ কৰাৰ পিছত 189 পেছেঞ্জাৰে খালি টেষ্টিং কৰিছে আৰু 300 পেছেঞ্জাৰ এয়াৰপৰ্টত ইমানখিনি 700 পেছেঞ্জাৰ একেলগে ইয়াতে টেষ্টিং কৰিব নোৱাৰে সেইটো কাৰণে একদম কাষত 5 মিনিটৰ ৰাস্তা শিলচৰ কুমৰিগ্ৰাম এয়াৰপৰ্টৰ পৰা তিখল মডেল মহাত্মা গান্ধী মডেল হস্পিটেল তাতে এৰেঞ্জমেণ্টটো কৰিছিলে কিন্তু 300 পেছেঞ্জাৰ য'ত তাৰ আনাৰ পিছত ইয়াৰ পৰা পলায়ন কৰিছে সেইটো লৈ এটা ৰাজ্য চৰকাৰ হোক বা কাছাৰ প্ৰশাসনক তৎপৰ হৈছে আমি অলপ আগতে কথা পাতিছোঁ সুমিত সত্যৱান ADC IS অফিচাৰ যি এইবিলাক সব চাই আছে 10 মিনিট আগত কথা পাতিছোঁ কৈছে লিষ্ট এতিয়া অলমষ্ট ৰেডি হৈ গৈছে এই লিষ্টখন এতিয়া SP কাছাৰত দিয়া হ'ব তাৰপিছত কালি আজি ৰাতি নহ'লেও কালি সবক FIR যেতিয়া ৰজ কৰাৰ পিছত সবক টেষ্ট কৰা হ'ব হয় নিজক অনুৰোধ আৰু যদি আচলতে অতি শীঘ্ৰে এই ব্যৱস্থা গ্ৰহণ কৰা নহয় তেতিয়াহ'লে 300কৈ যাত্ৰী যদি তেওঁলোকৰ শৰীৰত কোনোবাজনৰ শৰীৰত যদি তেওঁলোকে ভাইৰাছ লৈ আহিছে তেতিয়াহ'লে হয়তো তেওঁলোকৰ পৰিয়াল বা তেওঁলোকৰ ওচৰ চুবুৰীয়াৰ কাৰণে এইটো এক ভয়ংকৰ বিপদৰ কথা আহি পৰিব গতিকে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিব লাগিব চৰকাৰৰ তৰফৰ পৰা বা প্ৰশাসনৰ তৰফৰ পৰা শিলচৰৰ একদম ঠিক কথা কিয়নো এই পেছেঞ্জাৰ আমি যদি কওঁ ৰেছপন্সিবল চিটিজেন হ'লে এইবিলাক নিজে জানিব লাগে এইটো টেষ্ট কৰিবই লাগিব আমি যদি দিল্লীৰ পৰা আহোঁ মুম্বাইৰ পৰা আহোঁ তাতে কোভিডৰ কেনেকুৱা সংক্ৰমণ হৈছে চবেই জানে এইবিলাক ইয়াতে আহি তাৰপিছত যদি এনেকুৱা এটা অৱস্থা এটা সৃষ্টি কৰে যে আমি টেষ্ট নকৰোঁ ঘৰত যাম এইবিলাক নিজৰ পৰা টেষ্ট কৰিব লাগে কিন্তু ঘৰত যোৱাৰ পিছত যদি কোভিড নিজৰ ওপৰত থাকে তাৰ ঘৰৰ মা দেউতা আছে পৰিয়াল আছে সবক হৈ যাব পাৰে এইবিলাক এটা চাব লাগে এইবিলাক চোৱা নাই এতিয়া পেছেঞ্জাৰ আহিছে কালি এনেকুৱা 300 এটা দুটা নহয় 300 পেছেঞ্জাৰ 300 পেছেঞ্জাৰক লৈ চিন্তা কাছাৰ জিলাৰ এতিয়া লিষ্ট বনাই আছে অলপ পিছতে লিষ্টটো ওলাই যাব এইটো SP কাছাৰ দিয়া হ'ব SP কাছাৰ তাৰ পিছত আজি ৰাতি হোক বা কালি দিনটোৰ ভিতৰত এই গোটেই 300 পেছেঞ্জাৰ খালি কাছাৰ নহয় কিন্তু এইবিলাক পেছেঞ্জাৰ কৰিমগঞ্জ হ'ব পাৰে হাইলাকান্দি হ'ব পাৰে সবত যাব এই লিষ্টটো লৈ যিমানখিনি পেছেঞ্জাৰ আছে সব পেছেঞ্জাৰক টেষ্ট কৰা হ'ব নিশ্চয়কৈ অনুৰোধ ধন্যবাদ জনাইছোঁ আপোনালৈ এইখিনি তথ্য জনোৱাৰ বাবে শিলচৰ বিমানবন্দৰ 300কৈ যাত্ৰী ইতিমধ্যে কোভিড টেষ্ট নকৰাকৈ পলায়ন কৰিছে আৰু ইতিমধ্যে ৰাজ্য স্বাস্থ্য বিভাগে জনাইছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে যথেষ্ট ভয়াৱহ এতিয়া যিটো এতিয়া কোৱা হৈছে যে ডাবল মিউটেণ্ট অৰ্থাৎ কৰোনাৰ যথেষ্ট এতিয়া ভয়ংকৰ এক গতিত আহিবলৈ ধৰিছে আৰু অতি ক্ষীপ্ৰতাৰে এই ভাইৰাছ বিয়পিছে ইজনৰ পৰা সিজনৰ শৰীৰলৈ গতিকে এইসকল লোক যিসকলে 300কৈ যাত্ৰী তেওঁলোকে হয়তো যদি কোনোবাজনৰ শৰীৰত এই ভাইৰাছ কঢ়িয়াই আনিছে তেতিয়াহ'লে যথেষ্ট এক বিপদৰ আশংকা এতিয়া ঘনীভূত হৈ পৰিছে আৰু এইসকল কেৱল কাছাৰৰে নহয় তেওঁলোকে হাইলাকান্দি বা কৰিমগঞ্জৰ বিভিন্ন প্ৰান্তলৈ হয়তো গুচি গৈছে গতিকে ৰাজ্য চৰকাৰে ক্ষীপ্ৰতাৰে যদি ব্যৱস্থা গ্ৰহণ নকৰে শিলচৰ প্ৰশাসনে যদি কাছাৰ প্ৰশাসনে ব্যৱস্থা নকৰে তেতিয়াহ'লে অতি ভয়ংকৰ বিপদৰ এতিয়া আশংকা ঘনীভূত হৈ পৰিছে এক চাঞ্চল্যকৰ ঘটনা আৰু যদি কোনো লোকে নিজেই টেষ্ট নকৰে তেতিয়াহ'লে আচলতে জনসাধাৰণ যদি সজাগ নহয় চৰকাৰে যিমান নীতি নিৰ্দেশনা দিলেও তাৰ কোনো ধৰণৰ ফল নহ'ব গতিকে নিজে সচেতন হওক সাৱধান হওক আৰু বাহিৰৰ পৰা যদি আপুনি আহিছে কৰোনা টেষ্ট নিজেই কৰিবলৈ চেষ্টা কৰক আৰফালে চিকিৎসালয়ত উজাগৰি নিশা কটালে কোভিড ৰোগীয়ে কিয়নো মাজনিশা মহিলা আইচলেশ্যন ৱাৰ্ডৰ সন্মুখত ৰাখিলে কোভিডত মৃত্যু হোৱা এজন লোকৰ মৃতদেহ কিন্তু ক'ত সংঘটিত হৈছে এই ঘটনাটি চাওক এই প্ৰতিবেদন ওদালগুৰি অসামৰিক হাস্পতাল কোভিড ৰোগীৰ আইচলেশ্যন ৱাৰ্ডৰ সন্মুখতেই মাজৰাতি ৰাখিলে কোভিডত মৃত্যু হোৱা এজন লোকৰ মৃতদেহ কৰোনা ভাইৰাছ ৱাৰ্ডত ইয়াৰ পৰা ডেড বডি আনি দিছে ক'ৰ পৰা এইটো এক্সিট ৰুম হয় এইটো তালা মাৰি আছে জোৰ জবস্তি ইয়াতে ৰাতি আহি কেনে এইটো ইয়াতে থৈ দিছে
ওদালগুৰি চিভিলত এইবিলাক হৈ আছে এইবিলাক হৈ আছে মহিলা আইচোলেশ্যন কক্ষৰ সন্মুখতে ৰখা মৃতদেহক লৈ ৰোগীসকলৰ মাজত লাগিল হাহাকাৰ কৰোণা ভাইৰাছৰ এইবিলাক আইচোলেশ্যন আছে চবে যিমান এতিয়া ডিউটি আছে নাৰ্ছবিলাকে কাজিয়া লাগিছে তেওঁলোকেও নিশা বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো আঁতৰ নকৰিলে মৃতদেহ নিশাটো অনিদ্ৰাৰে কটাবলগীয়া হ'ল কোভিড ৰোগীসকলে ৰাতি 2-3টা বজাত ইয়াৰ পৰা ৰাতি জোৰ জবস্তি আমি ডেড বডি ৰাখি দিছে এইটো কিবা কথা হ'ল নেকি আনহাতে ৰাজ্যত উদ্বেগজনকভাৱে কোভিড সংক্ৰমণ বৃদ্ধি পোৱাত স্বাস্থ্য বিভাগে কোভিড ৰোগীৰ চিকিৎসাৰ বাবে সাজু কৰি তুলিছে 9 হাস্পতাল হাজোৰ কলিতাকুছি আদৰ্শ চিকিৎসালয়ত এইবাৰো চিকিৎসা প্ৰদান কৰা হ'ব কৰোনা আক্ৰান্ত ৰোগীক ইতিমধ্যেই 50 গৰাকী ৰোগীক চিকিৎসা কৰিব পৰাকৈ যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জনালে কলিতাকুছি আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষক ডাক্তৰ দিনেশ দাসে পেচেণ্ট ৰখাৰ কাৰণে আমি সাজু হৈছোঁ জয়ন্ত ছাৰৰ নিৰ্দেশ মতে 50 বেড আমি ৰেডি কৰিছোঁ এতিয়া গোটেইখিনি ফেচিলিটি মানে যিখিনি মাইল কেছ আহিব এতিয়া বৰ্তমান এডমিশ্যন মাইল কেছে হ'ব মাইল কেছকেইখন আমি অক্সিজেনৰ কাৰণে অক্সিজেন যদি দৰকাৰ হয় অক্সিজেন দিম যদি তাতকৈ বেছি চাইন চিমটো আমি গম পাওঁ তেতিয়াহ'লে ICU যদি দৰকাৰ হয় তেতিয়াহ'লে GMC লৈ ৰেফাৰ কৰিম খাদ্যটো ইয়াতে যোগান ধৰা হ'ব মিনিমাম যিখিনি ট্ৰিটমেণ্ট আমি ইয়াতে দিয়াৰ ব্যৱস্থা কৰিম কিমান বেড সাজু আছে এতিয়া 50 বেড খালী আছে মানে সাজু আছে পৰ্যায়ক্ৰমে আমি বঢ়াই যাম বিগত বৰ্ষতো এইখন হাস্পতালত কৰোনা আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদান কৰা হৈছিল ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথ আৰু হাজোৰ পৰা ধীৰাজ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট খবৰ আৰু আছে চিটি নিউজ সময় হৈছে আন এটি বিৰতিৰ